কোৰ্টত কেছ চলাবলৈ উকিলৰ প্ৰয়োজন, কিন্তু হাতত নাই পইচা। তেতিয়া কি কৰিব? এটা কথা সকলোৱে জনা দৰকাৰ। ভাৰতত দৰিদ্ৰ আৰু অসহায় লোকক বিনামূলীয়াকৈ আইনী সেৱা প্ৰদান কৰা হয়। যাৰ বাবে আপুনি জিলা আইনী সেৱা প্ৰাধিকৰণ তথা DLSAত আবেদন কৰিব লাগিব। প্ৰতিখন জিলাতে জিলা আইনী সেৱা প্ৰাধিকৰণ তথা DLSA আছে, য'ত আপুনি পাব বিনামূলীয়াকৈ উকিল। কাৰ্যালয় জিলা আদালতৰ চৌহদত অৱস্থিত। এতিয়া শুনক, বিনামূলীয়া উকিলৰ সুবিধা কোনে ল'ব পাৰে? অনুসূচিত জাতি বা জনজাতিৰ লোক, বাৰ্ষিক আয় 3 লাখতকৈ কম থকা দুখীয়া ব্যক্তি, বিশেষভাৱে অক্ষম বা মানসিক ৰোগত আক্ৰান্ত ব্যক্তি, মহিলা, যিকোনো আইৰ, শিশু, 18 বছৰৰ তলৰ, উদ্যোগত কাম কৰা শ্ৰমিক, ঘৰুৱা হিংসা বা যৌতুকৰ বলি হোৱা লোক, জিম্মাত থকা লোক, মানৱ সৰবৰাহ, জাতিগত হিংসাৰ বলি হোৱা লোক। এতিয়া শুনক, আবেদন কৰিবলৈ কি কি নথিৰ প্ৰয়োজন হ'ব? আইৰ শপতনামা বা প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, যদি প্ৰয়োজন হয়, আইডেণ্টিটি প্ৰুফ, অক্ষমতাৰ প্ৰমাণপত্ৰ বা জিম্মাত লোৱাৰ প্ৰমাণ, যদি প্ৰয়োজন হয়, গোচৰ সম্বন্ধীয় সকলো নথিপত্ৰ। আবেদন কৰিবলৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগে। আপোনালোকৰ যদি প্ৰয়োজন হয়, কমেণ্ট বক্সত ফৰ্ম লিখক, লিংক পাই যাব। হেল্পলাইন নম্বৰত ফোন কৰিও বিনামূলীয়া আইনী পৰামৰ্শ ল'ব পাৰে। নালছা টোল ফ্ৰী নাম্বাৰ 151000। তো ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যিসকল অসহায় লোক আছে তেওঁলোকৰ উপকাৰ হয়। এনেকুৱা তথ্যৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।